আমি আজি নাজিৰাৰ কমল চাপৰিত উপস্থিত হৈছোহি আৰু ইয়াৰ অৱস্থা চাওক। এইটো এটা ৰাস্তা, এই ৰাস্তাটোত কিদৰে পলস বোকাই এই ৰাস্তাটো এক প্ৰকাৰ অচল কৰি তুলিছে। আৰু সেই বিভীষিকাৰ দিনটোত, সেই ভয়ানক দিনটোত 19 জুলাই নহয় জানো, 19 জুলাইৰ সেই দিনটোত পানীৰ ঢল ইমানেই তীব্ৰ আছিলে, ৰাস্তাত আমি দুটা ঘৰ দেখিলোঁ, ঘৰৰ চিলিং ৱালবোৰ পানীৰ ঢৌত উটি আন স্থানত গৈ পৰিছেগৈ। এই স্থানৰ নাম কমল চৰাই নহয় জানো, কমল চাপৰি। গতিকে আপোনাৰ ওচৰলৈ আহিব বিচাৰিছো। বাইদেউ আপোনাৰ ওচৰলৈ আহিব বিচাৰিছো, কওকচোন। কি কম আৰু, বানপানী গোটেই বোৱাই নিলে মানে, এনেকুৱাকে সুত বাঢ়িলে আমি প্ৰমাণ পত্ৰ মানে বস্তু বাহানি জীৱ জন্তু একো বচাব নোৱাৰিলো। যাৰ ধৰক স্কুটিখন আছিলে সেইখনো পোত খাই গল, কাৰোবাৰ ঘৰ ভাঙিছে, কাৰোবাৰ বস্তু বটোৱা, মোৰো চব একে একদম আমাৰ ঘৰ ওপৰেদি গৈছে, ঘৰৰ ওপৰেদি পানী বৈ গৈছে। এতিয়া মানে ঘৰৰ ওপৰেদি নাই এইখন গাঁও বুলি একো কোনো নিশ্চিহ্ন। মই কেমেৰা ৰোল কৰিব জনাম অঞ্জনক, এইখনত কোনো ধৰণৰ ইয়াত যে গাঁও এখন আছিলে নাই, মিডিয়া নাই আৰু কোনো মানে NDF নাই, মানে আমাৰ গাঁৱৰ কোনো ভিডিঅ' ভাইৰেল নহল, মানে কি ঘৰৰ ওপৰেদি গৈছে। আৰু বৰ গুৰুত্বপূৰ্ণ কথা কৈছে মহিলাগৰাকীয়ে, বাইদেৱে বৰ গুৰুত্বপূৰ্ণ কথা কৈছে। ভিডিঅ' ভাইৰেল নহল কাৰণে সাহায্য নাপালে। প্ৰশাসনক মই পুনৰ আহ্বান জনাম, এই ধৰণে নকৰিব। কৰবাত ভিডিঅ' ভাইৰেল হৈছে তাত উপৰ্যুপৰি সাহায্য প্ৰেৰণ কৰিছে। কিন্তু মই বাৰম্বাৰ কম, বহু কেইখন নেপালী খুঁটি আছে এই বান বিধ্বস্ত অঞ্চলত, বহু এনেধৰণৰ অঞ্চল আছে য'ত এই ৰাস্তাটোৱেদি কোনো ধৰণৰ ট্ৰাক অহা নাই, গাড়ী অহা নাই, তেওঁলোকে সাহায্য পোৱা নাই। আৰু সাহায্য লাভ কৰিবলৈ তেওঁলোকে যাব লাগে কিমান, 2-3 কিলোমিটাৰ যাব লাগে। দাদা কওকচোন, পশুধন কেইটাৰ কথা আপুনি কৈ আছে? আমাৰ গৰু ছাগলী উটি গ'ল, দোকান বজাৰ ঘৰৰ বস্তু গ'ল, খালি জীৱনকেইটা বচাই আহিলো। হয় সিমানে। এতিয়া ঘৰ আছে, ঘৰখন আছে, ঘৰৰ ভিতৰত বোকা, দোকান বজাৰ সম্পত্তি চব গ'ল। গৰু কেইটা আছিলে? গৰু গ'ল 10-12টা মান গ'ল, ছাগলী গ'ল 10-12টা মান, আৰু দোকানতে সা সম্পত্তি গ'ল, প্ৰায় 40-50 হাজাৰ টকা সম্পত্তি উঠি গ'ল। আৰু এইখিনি পুনৰ নিৰ্মাণ কৰিবলৈ মোটামুটি ধনৰ প্ৰয়োজন হ'ব। ভিডিঅ' ভাইৰেল নোহোৱাৰ কাৰণেই যাতে কোনো ব্যক্তিয়েই সাহায্যৰ পৰা বঞ্চিত নহয়। আৰু এগৰাকী ব্যক্তি আছে, তেওঁ এই ধৰণেৰে ভৰিটো চাওক, এই ব্যক্তিগৰাকীৰ ভৰিটোলৈ মন কৰক। আপোনাক অনুৰোধ জনাম, আপুনি নিৰাপদ স্থানত থাকক গৈ, কিন্তু ভৰিৰ ইনফেকশ্যন বৃদ্ধি হ'লে কিন্তু জটিলতাৰ সৃষ্টি হ'ব। থাকিলে কোনে খুৱাব মোক, কোনো নাই, মোৰ আই বোপাই নাই, ককাই ভাই 3টা আছিলোঁ, এইটো তাহাঁতি চব ঘৰ ভাঙি গুচি গ'ল। হয়, মই আন এগৰাকী ব্যক্তি আছে, আপোনাৰ ওচৰলৈ যাম। কওকচোন আপোনাৰ ঘৰটো কি অৱস্থা? এই ঘৰৰ অৱস্থাই নাই, আঁঠু ওপৰত পলস হৈ আছে, বা বস্তু বাহিনী একো এটাই নাই, গৰু ছাগলী চব উটিয়ে গ'ল। অকল মোৰেই নহয়, গোটেই কমল চাপৰি অৱস্থাই কাহিল, চবৰে একেটাই অৱস্থা হৈ আছে। ক'ত আশ্ৰয় লৈ আছে? এতিয়া আমি স্কুলত বহি আছো। স্কুলখন কিমান দূৰ? ইয়াৰ পৰা আছে বাগানৰ স্কুলত। হয়, মই নবুলৰ ওচৰলৈ আহিম। আপুনি সঠিককৈ গোটেই অঞ্চলটোৰ বিষয়ে যদি অৱগত কৰে। আৰু লক্ষ্মীজান বিহু বৰৰ এখন হৈছে কমল চাপৰি, আৰু এই অঞ্চলটোলৈ আমি আহি দেখিছোঁ যে যিসকল বানাক্ৰান্ত লোকৰ যি দুৰ্ভোগ ভুগিছে, তেওঁলোকে 3 কিলোমিটাৰ 4 কিলোমিটাৰ পথ ওলাই গৈ তেওঁলোকে ৰিলিফ ল'বলগীয়া হৈছে বুলি কৈছে। আৰু কিছু সময় পূৰ্বে আমি প্ৰশাসনৰ লগত কথা পাতিলোঁ, তেওঁলোকে কৈছে যে অতি সোনকালে তেওঁলোকৰ ওচৰত ৰিলিফ পোৱাৰ ব্যৱস্থা কৰিব। কিন্তু এই যিটো পথ দেখিলোঁ, এই পথেৰে ৰিলিফ আনিবলৈও সুবিধা হোৱা নাই। আৰু এই লোকসকলে বহুত দুৰ্ভোগ ভুগি আছে। ইয়াৰ যিটো 150টা পৰিয়াল আছে বুলি ক'লে কমল চাপৰিত, আৰু আমি আৰু আগলৈ যাম, আৰু তাত আগলৈ যাবলৈ প্ৰিয়ংকা আমি প্ৰয়াস কৰিম। এই মুহূৰ্তত আমি আহ্বান জনাইছোঁ প্ৰশাসনক যাতে তেওঁলোকলৈ চকু মেলি চাই, যি সাহায্যৰ প্ৰয়োজন। কিন্তু সাহায্য দিয়াৰ আগতে এইটো যিটো ৰাস্তা ইতিমধ্যে অঞ্জনে দেখুৱাই আছে, এই ৰাস্তাটোত জেচিবি চলাই ৰাস্তাটো প্ৰথমতে মোকলাই ল'ব লাগিব, তাৰ পিছতহে গাড়ী আহিব। অন্যথা ইয়াত আমাৰ দৃষ্টিত কিন্তু গাড়ী অহাৰ কোনো স্কোপ নাই। এইখন চাওক স্কুল, এই স্কুলখন স্বাভাৱিক অৱস্থালৈ কেতিয়া ঘূৰি আহিব? স্কুল নহয় জানো এইখন? যেতিয়ালৈকে পলস আঁতৰি নাযায় বা জেচিবি যোগেদি পলস আঁতৰাই দিব পৰা নাযায়, তেতিয়ালৈকে স্কুললৈ ছাত্ৰ ছাত্ৰীসকল নহাটোৱেই ভাল। বহুকেইখন নেপালী খুঁটি আছে ইয়াত। নেপালী খুঁটি সদৃশ পৰিৱেশ ইয়াতেই নহয়, বহুতত অনুৰূপ পৰিৱেশৰ সৃষ্টি হৈছে। প্ৰতিখন গাঁও যাতে আমি দেখুৱাব পাৰোঁ, প্ৰতিজন বান বিধ্বস্ত লোক আমি দেখুৱাব পাৰোঁ, সেয়াই আমাৰ প্ৰয়াস। পুনৰ আন এক স্থানৰ পৰা বানত বিধ্বস্ত হোৱা লোকসকল, দুৰ্গতসকলৰ অৱস্থা নিউজ 18 দৰ্শকক জনাম।